এজন মৌলানাৰ বাবে আজি ভিক্ষা কৰি খোৱা এই অসহায় ব্যক্তিয়ে দেখিলে জীৱনৰ নতুন বাট। সমাজ সেৱাৰ দোহাই দি ভাইৰেল হ'ব বিচৰা সকলক আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দেখুৱাই দিয়ক আচল সমাজ সেৱা। মাত্ৰ এদিন আগলৈকে এই মানুহজনৰ পৰিচয় আছিল ভিক্ষাৰী, কিন্তু এদিনৰ ভিতৰতে তেখেতৰ পৰিচয় সলনি হৈ এতিয়া তেখেত হ'ল এজন ব্যৱসায়ী। কাৰণো মন যায় আনৰ ওচৰত হাত পাতি নিজকে সৰু বনাবলৈ, কিন্তু পৰিস্থিতিয়ে যেতিয়া বাধ্য কৰে তেতিয়া এই অসহায় লোকসকলে ভিক্ষাৰ বাহিৰে আন কোনো উপায় বিচাৰি নাপায়। এইসকল মানুহক আপুনি এটকা দুটকা দি তেওঁলোকৰ কোনো অভাৱ দূৰ হৈ নাযায়, বৰঞ্চ পিছলৈ ভিক্ষা কৰা তেওঁলোকৰ প্ৰফেশ্যন হৈ পৰে। কোনোবাই যদি আপোনাৰ ওচৰত মাছ বিচাৰি আহে আপুনি তেওঁক মাছ নিদি এখন জাল কিনি দিয়ক, কাৰণ মাছ দিলে এইখিনি শেষ হোৱাৰ পাছত তেওঁ আকৌ মাছ বিচাৰি আহিব। কিন্তু আপুনি যদি তেওঁক জাল এখন কিনি দিয়ে তেতিয়াহ'লে এই জালখনেৰে তেওঁ গোটেই জীৱন মাছ ধৰি খাব, আনকো খুৱাব পাৰিব। এই কথাত বিশ্বাসী হোজাইৰ বিশিষ্ট সমাজসেৱক নীলবাগানৰ সুসন্তান বিশিষ্ট ব্যৱসায়ী মৌলানা আহমেদ হুছেইন কাছিমি। এতিয়ালৈকে বহুকেইজন উপযুক্ত ভিক্ষাৰীক বাছি বাছি উলিয়াই তেখেতে লগাইছে ব্যৱসায়ত। আপুনি এবাৰ চিন্তা কৰক, ইয়াতকৈ আৰু মহান কাম কিনো হ'ব পাৰে। নীলবাগানৰ এজন ভিক্ষা কৰি খোৱা বিকলাংগ ব্যক্তিক এখন দোকান খুলি দি দেখুৱাইছে মহানুভৱতা। এই কৰ্ম দেখি উৎফুল্লিত হৈ পৰিছে বিকলাংগ লোকজনৰ গাঁওবাসী। পূৰ্বতে ভিক্ষা কৰি নিজৰ পৰিয়াল পোহপাল দিয়া যুৱকজনক ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই বিশিষ্ট ইছলামিক চিন্তাবিদ মৌলানা হাফিজ মহম্মদ তজম্মুল আলী চাহাবে। উক্ত মহান কামত উপস্থিত থাকে নীলবাগানৰ যুৱ ব্যৱসায়ী ৰুবেল আহমেদৰ লগতে বহুকেইগৰাকী গণ্যমান্য ব্যক্তি। আমাৰ হাতত কিছু মন্তব্য আছে, প্ৰথমতে আপোনালোকক এই বিশেষ মন্তব্য শুনাই ল'ব বিচাৰিছো। আসসালামু আলাইকুম warahmatullahi wabarakatuh। হয়, মই আপোনালোকক এইটো ক'ব বিচাৰিছোঁ যে তেখেত এগৰাকী বিকলাংগ মানুহ আৰু মানুহৰ পৰা খুজি মাগি বহুত কষ্টৰে জীৱন অতিবাহিত কৰি আছিলে। কিন্তু আজি আলহামদুলিল্লাহ আপোনালোকৰ দোৱা আশীৰ্বাদত মোৰ এটা সপোন আছে জীৱনত যে মই এনেকুৱা যিমানখিনি পাৰোঁ ভিক্ষাৰী মানুহক বিচাৰি যদি পাৰোঁ ক্ষুদ্ৰ এটা ব্যৱসায়ত লগাই দিব পাৰোঁ, সেয়া মোৰ কাৰণে মোৰ জীৱনৰ কাৰণে সাৰ্থক বুলি পাব। আৰু আশা মই ভাবোঁ এইটো আলহামদুলিল্লাহ আল্লাহ তাবাৰক তাআলা নিশ্চয় মোৰ এই কামত আনন্দিত সুখী হ'ব। সেই হিচাপত আজিও মই এই কামখিনি ইয়াতে কৰিব পাৰিছোঁ আল্লাহ তাআলাৰ আদেশ মৰ্মে। আল্লাহ তাআলা যি মোক হেৰি দিছে আল্লাহ তাবাৰক তাআলাৰ প্ৰথমে মই শুক্ৰিয়া আদায় কৰিছোঁ। আৰু আজিৰ এই কামত যিসকল শুভাকাংক্ষী মোৰ সতীৰ্থই মোক সংগ দিছে, মোৰ লগত হেৰি দিছে, তেখেতসকলৰ মই শুক্ৰিয়া আদায় কৰিছোঁ। বিশেষকৈ মোৰ বহু বন্ধুসকল আছে, তেখেতসকলে মোৰ এই কামত বিশেষ ভূমিকা পালন কৰিছে। তেখেতসকলক মই য'তেই আছে তেখেতসকলক মই মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেখেতৰ ভৱিষ্যত মংগল কামনা কৰিছোঁ। আৰু আজি যিগৰাকী ব্যক্তি তেখেত এই শিংগিৰপাৰ গাঁৱৰেই ব্যক্তি হয়, তেওঁৰ এই সৰু এখন ক্ষুদ্ৰ দোকান এখন আমি দি দিছোঁ ইনশাআল্লাহ। আৰু ইয়াৰ বিশেষকৈ ইয়াৰ স্থানীয় ৰাইজক মই এটাই কথা আহ্বান কৰিম যে আপোনালোকে তেখেতক হেৰি কৰক, অলপ ধ্যান ৰাখিব। কিবা বস্তু কিনিবৰ হ'লে তেখেতৰ পৰা অলপ বস্তু কিনিব, যাতে তেওঁ উৎসাহিত হয় আৰু তেওঁৰ ব্যৱসায়টো তেওঁ চলাই লৈ যোৱাত তেওঁ বেছি উৎসাহিত হয়। ইয়াৰ কাৰণে স্থানীয় ৰাজ্যসকল আছে, তেখেতসকলৰ বহুত হেৰি লাগিব, তেখেতসকলে তেওঁৰ লগত যোগদান কৰিব লাগিব। কিবা বস্তুৰ হয় পইচাৰে কিনিব পাৰে, কেতিয়াবা হয়তো বজাৰত গ'লে এটকা কম ৰেটত পাই যাব পাৰে, কিন্তু মই ভাবোঁ সেই এটকা বচাবৰ কাৰণে যোৱাতকৈ এটকা বেছি দি এখেতৰ পৰা এনেকুৱা ব্যক্তিৰ পৰা বস্তু কিনাটো মই ভাবোঁ অতি উত্তম হ'ব। আৰু দোৱা ৰাখিব সকলোৱে যাতে আল্লাহ তাআলাই এনেকুৱা মোৰ কাম আৰু কৰাৰ সুযোগ দিয়ে। আৰু এই চকুতে মই আল্লাহ তাবাৰক তাআলা লাখ লাখ শুক্ৰিয়া আদায় কৰিছোঁ। আল্লাহ তাআলাই তেখেতক কবুল কৰক, আৰু তেখেতে যি চেষ্টা কৰিছে আশা কৰিছে তাকো কবুল কৰক, আৰু মোৰ এই ক্ষুদ্ৰ খিদমতক আল্লাহ তাবাৰক তাআলাই কবুল কৰক। আৰু মোৰ লগত যিসকল ব্যক্তি জড়িত আছে, যিসকল ব্যক্তিয়ে মোক এই ক্ষেত্ৰত বিশেষ ভূমিকা লৈছে বা উৎসাহিত কৰি আছে, তেখেতসকলকো মই ধন্যবাদ জ্ঞাপন